পৰা সাংবাদিক দীপান্ত কাকতি আছে ফোন লাইনত দীপান্ত কিমান সংখ্যক লোক আঘাতপ্ৰাপ্ত হৈছে কিমান পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে কিহৰ বাবে ঘটনাটো সংঘটিত হ'ল কে বজাত ঘটনাটো সংঘটিত হৈছে হয় পাপৰি অতি আসলতে দুৰ্ভাগ্যজনক খবৰ বুলি ক'ব লাগিব নাৰায়ণপুৰৰ এই নগৰৰ নিচেই কাষতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে বাছ দুৰ্ঘটনাটো বাছ দুৰ্ঘটনাটোত 37 জন যাত্ৰী আছিল 37 জন যাত্ৰীৰ প্ৰায় কেইজন যাত্ৰীয়ে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে প্ৰায় সকলো কেইজন যাত্ৰীয়ে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে ইতিমধ্যে আৰক্ষীয়ে বা স্থানীয় ৰাইজৰ সহযোগত সকলোকে চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে তেওঁলোক আসলতে মেঘালয়ৰ তুৰাৰ পৰা আহি আছিল গাৰো পাহাৰৰ তুৰাৰ পৰা তেওঁলোক আহি আছিল চিলাপথাৰৰ এখন বিবাহলৈ কইনা সহ তেওঁলোক আহি আছিল আৰু আহি থাকোঁতে ইয়াত আসলতে পথৰ কাষৰ ঠাইত বাগৰি পৰে বাছখন আৰু বাছখনৰ পৰা সকলোকে উদ্ধাৰ কৰি ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে কিন্তু এতিয়াও কেইজনমান যাত্ৰী অৱস্থা কিছু সংকটজনক বুলিয়ে জানিব পৰা গৈছে তেওঁলোকক ইতিমধ্যে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে পাপৰি দীপান্ত কাকতি বৰ বেছি সময় হয়তো নালাগিল গৈ হেতেন তেওঁলোকে কইনা ঘৰ একেবাৰে পুৱাৰ ঠিক ওচৰ চাপি আহিছিল তাৰ মাজতে দুৰ্ঘটনাটো সংঘটিত হৈছে খুবে ভয়ংকৰ কথমপি প্ৰাণ ৰক্ষা পৰিছে বুলি আমি এই মুহূৰ্তত ক'ব লাগিব কিন্তু কথাটো হৈছে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ মূল কাৰণ কি আছিল তীব্ৰবেগ আছিল নে অইন কিবা মূল কাৰণটো আসলতে যাত্ৰীসকলৰ পৰা জানিব পৰা মতে ড্ৰাইভাৰজনৰ টোপনি আহিছিল বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যিহেতু যথেষ্ট দূৰ তেওঁলোক নিশাৰ ভাগত অতিক্ৰম কৰি আহিছিল আৰু ইয়াৰ পৰা ঠিক আৰু 3 কিলোমিটাৰ 3 ঘণ্টাৰ বাট আছিল চিলাপথাৰলৈ প্ৰায় 3 ঘণ্টাৰ বাট আছিল আৰু সেই 3 ঘণ্টাৰ বাট থকা অৱস্থাত আসলতে নাৰায়ণপুৰ নগৰৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হৈছে কথা হ'ল ড্ৰাইভাৰজনৰ টোপনি অহা বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰিছে আৰু তাৰ ফলতেই এই ঘটনাটো তেওঁ আসলতে নিয়ন্ত্ৰণ হেৰুৱাই ঘটনাটো সংঘটিত হোৱা বুলি ইতিমধ্যে যাত্ৰীসকলৰ পৰা জানিব পৰা গৈছিল আৰু যাত্ৰীসকলো যথেষ্ট সংখ্যকৰ লোক আসলতে টোপনিত আছিল বুলি জানিব পৰা গৈছে পাপৰি এতিয়ালৈকে সকলোকে উদ্ধাৰ কৰা হৈছে দীপান্ত কাকতি হয় সকলোকে উদ্ধাৰ কৰি ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে চিকিৎসা ব্যৱস্থা ইতিমধ্যে কৰিছে স্থানীয় ৰাইজে তৎপৰতাৰে আৰক্ষী সহযোগত সকলোকে উদ্ধাৰ কৰা ইতিমধ্যে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে তাৰে কেইজনমানৰ অৱস্থা সংকটজনক ঠিক নহয় কিন্তু তেওঁলোক আঘাত যথেষ্ট পাইছে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে ঠিক আছে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ দীপান্ত কাকতি দৃশ্য দেখুৱাইছোঁ খুবেই ভয়ংকৰ এটা দৃশ্য কথমপি সেইসকল লোক ৰক্ষা পৰিছে বুলি এই মুহূৰ্তত ক'ব লাগিব কিয়নো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকীও তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে 37 গৰাকীকৈ বৰযাত্ৰী আছিল 37 গৰাকীয়ে কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে কিন্তু ভাগ্য ভাল আছিল যিসকলৰ অৱস্থা অতিকে গুৰুতৰ তেওঁলোককো ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যাবলৈ সক্ষম হৈছে এতিয়া কোনো চিন্তাৰ কাৰণ নাই বুলি জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত